ভাল খবৰ আৰু এই ভাল খবৰটো আহিছে বৰখাপাৰাৰ পৰা ইতিমধ্যে কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত যে খেলখন অনিশ্চয়তাত আছিল সেই খেল ইতিমধ্যে আৰম্ভ হোৱাৰ প্ৰক্ৰিয়াত আছে আৰু ইতিমধ্যে টছ সম্পূৰ্ণ হৈছে টছত জয়লাভ কৰি কলকাতা নাইট ৰাইডাৰ্ছে প্ৰথমে বল কৰাৰ সিদ্ধান্ত লৈছে আৰু কি নতুন আপডেট আহিছে আমি জানিছো প্ৰথমে ফুল প্লেট মাধ্যমেৰে এমতো জনাব বিচাৰিছো এটা ভাল খবৰ অৱশেষত বৰখাপাৰাৰ পৰা আহিছে ভাল খবৰ বৰখাপাৰা ষ্টেডিয়ামৰ পৰা আহিছে ভাল খবৰ টছত জয় হৈ বলিং কৰাৰ সিদ্ধান্ত লৈছে কলকাতা নাইট ৰাইডাৰ্ছে বলিং কৰাৰ সিদ্ধান্ত লৈছে বৰষুণ কমাৰ ফলত বৰখাপাৰাত আম্পায়াৰৰ খেলপথাৰত পৰিদৰ্শন কৰি 7 অভাৰৰ খেল বৰখাপাৰাত হ'ব মাত্ৰ 7 অভাৰৰ খেল বৰখাপাৰাত অনুষ্ঠিত হ'ব ইতিমধ্যে ষ্টেডিয়ামত খেলুৱৈ লৈছে প্ৰেক্টিছ ইতিমধ্যে ষ্টেডিয়ামৰ খেলপথাৰত আমি দেখা পোৱা গৈ যিসকলে চাই আছে তেওঁলোকে দেখিছে যে ইতিমধ্যে ৱাৰ্ম আপ কৰা আৰম্ভ কৰিছে দুইটা দলৰ খেলুৱৈসকলে ইতিমধ্যে ৱাৰ্ম আপ সমাপ্ত কৰিছে 10 বাজি 45 মিনিটত প্ৰথমটো বলৰ সন্মুখীন হ'ব কলকাতা নাইট ৰাইডাৰ্ছৰ ৰাজস্থান ৰয়েলছে আমি জনাইছো এই মুহূৰ্তত এটা ভাল খবৰ টছত জয়লাভ কৰিছে ইতিমধ্যে কলকাতা নাইট ৰাইডাৰ্ছে আৰু জয়লাভ কৰি তেওঁলোকে বলিং কৰাৰ সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্ৰেয়াস আয়াৰে কৈছে যে আমি আউটফিল্ডক লৈ তেওঁলোকে ইতিমধ্যে অনিশ্চয়তাত আছে কিয়নো বৰষুণ হৈছিল বৰষুণৰ ফলত সম্পূৰ্ণ খেলপথাৰখন বৰষুণৰ পানী শুকুৱাবলৈ চেষ্টা কৰিছিল যদিও কিন্তু ইনফিল্ড ঠিক আছে কিন্তু আউটফিল্ডত কলকাতা নাইট ৰাইডাৰ্ছ কিয়নো আউটফিল্ডত বৰ্তমানেও পানীৰ যি আছিল পানী বিৰিঙি থকা বা পানীৰ কাৰণে হয়তো কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰিছে কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্ৰেয়াস আয়াৰে আৰু এই মুহূৰ্তত জনাইছো ভাল খবৰটো অসমৰ কোটি কোটি জনতাৰ বাবে ভাল খবৰ যিসকলে ক্ৰিকেট অনুৰাগী যিসকলে ক্ৰিকেট খেল চাই ভাল পায় IPL চাই ভাল পায় আজি হাজাৰ দৰ্শকে প্ৰায় 36,000 দৰ্শকে বৰখাপাৰা ষ্টেডিয়ামত খেল চাবলৈ কাৰণে উত্তৰ পূবৰ বিভিন্ন প্ৰান্তৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে উপভোগ কৰিবৰ কাৰণে উপস্থিত হৈছিল বৰখাপাৰাত কিন্তু বতৰে বিধি পথালি দিয়াৰ পাছতে সকলোৱে প্ৰায় 20% দৰ্শকে তেওঁলোকে ঘৰাঘৰি গৈছিল কিন্তু যিসকল দৰ্শক ঘৰাঘৰি গৈছিল হয়তো তেওঁলোকে যদি পুনৰ সুবিধা আছে ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ তেওঁলোকে সোমাবলৈ চেষ্টা অব্যাহত ৰাখিছে কিন্তু যদিও ওলাই যোৱাৰ পাছত সোমোৱাৰ ব্যৱস্থা নাই আৰু তেওঁলোকে হয়তো মোবাইল বা টিভিত তেওঁলোকে হয়তো খেলখন উপভোগ কৰিব কিন্তু সকলোতকৈ ভাল খবৰটো হৈছে খেল আৰম্ভ হৈ গ'ল টছ সম্পন্ন হৈছে কলকাতা নাইট ৰাইডাৰ্ছে টছত জয় হৈ তেওঁলোকে বলিং কৰিব প্ৰথমে বেট ধৰিব ৰাজস্থান ৰয়েলছে মুঠ অভাৰ 20 অভাৰৰ বিপৰীতে মাত্ৰ 7 অভাৰ ধাৰ্য কৰি দিয়া হৈছে প্ৰতিটো টিমে 7 অভাৰকৈ তেওঁলোকে খেলিব আৰু ইতিমধ্যে জনাইছো যে 10 বাজি 45 মিনিটত প্ৰথমটো বল পিটছত পৰিব কলকাতা নাইট ৰাইডাৰ্ছৰ প্ৰথমটো বলৰ সন্মুখীন হ'ব ৰাজস্থান ৰয়েলছে আৰু সকলোতকৈ ভাল লগা খবৰটো এইটোৱে যে 7 অভাৰৰ খেল অন্তত গুৱাহাটীবাসীৰ কাৰণে অসমবাসীৰ কাৰণে উত্তৰ পূববাসীৰ কাৰণে এটা ভাল খবৰ যে যিয়ে নহওক শেষত অন্তত 7 অভাৰৰ বাবে হ'লেও IPL অনুষ্ঠিত হ'ব বৰখাপাৰা ষ্টেডিয়ামত ইতিমধ্যে দৰ্শকে ভৰি পৰিছে বৰখাপাৰা ষ্টেডিয়ামত পুনৰ যিসকল দৰ্শকৰ মনত চকুত যি নিৰাশা দেখা পোৱা গৈছিল তেওঁলোকৰ চকুত পুনৰ আশাৰ সঞ্চাৰ হৈছে পুনৰ তেওঁলোকে খেল চাবৰ কাৰণে পুনৰ তেওঁলোকে উৎসাহী হৈ পৰিছে নিজৰ ভালপোৱা দলটোক নিজৰ যিটো দলক তেওঁলোকে ওচৰৰ পৰা চাবলৈ আজি তেওঁলোকে হাজাৰ টিকট ধন ভৰি তেওঁলোকে টিকট কাটিছিল তেওঁলোকৰ যেন আজি সপোন পূৰ্ণ হ'ব কিয়নো কিছু মুহূৰ্তৰ পিছতে তেওঁলোকৰ প্ৰিয় খেলুৱৈগৰাকীয়ে খেলপথাৰত নামিব ইতিমধ্যে তেওঁলোকে ৱাৰ্ম আপ সম্পন্ন কৰিছে দুইটা দলে আৰু 7 অভাৰৰ খেল এই 7 অভাৰৰ খেলত আজি চাঞ্চল্যকৰ খেল হ'ব খুব ভাল খেল হ'ব এইটো কাৰণে কিয়নো 7 অভাৰত কেৱল আজি বাউণ্ডাৰী দেখা পোৱা যাব কেৱল 4 আৰু 6 কেৱল ৰানৰ টাৰ্গেট দিবৰ কাৰণে চেষ্টা কৰিব ৰাজস্থান ৰয়েলছে যিমান পাৰি 7 অভাৰত তেওঁলোকে ৰানৰ এটা বৃহৎ টাৰ্গেট দিবলৈ চেষ্টা কৰিব কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখত আৰু সেইবাবে খেলখন আজি ৰোমাঞ্চকৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মাত্ৰ 7 অভাৰ খেল এই 7 অভাৰ খেল উপভোগ কৰিবৰ কাৰণে এতিয়া পুনৰ দৰ্শকে হাজাৰ দৰ্শকে ভিৰ কৰিছে বৰখাপাৰা ষ্টেডিয়াম
জানাইছো সকলোতকৈ ভাল খবৰটো আপোনালোকৰ কমেন্ট কৰক আমি আপোনালোকৰ কমেন্ট পুনৰ পঢ়িবলৈ চেষ্টা কৰিম আপোনালোকে হয়তো ভাল পাইছে যিসকলে ইতিমধ্যে মোবাইলটো আগত লৈ বা যিসকলে টিভি আগত লৈ তেওঁলোকে খেল চাবৰ কাৰণে ৰৈ আছিল তেওঁলোকে কমেন্ট কৰক আপোনালোকে যদি চাই আছে আপোনালোকৰ কমেন্ট লাইভত পঢ়িবলৈ চেষ্টা কৰিম হয়তো এটা ভাল খবৰ আপোনালোকৰ কাৰণে আমাৰ কাৰণেও কিয়নো আমিও অধীৰ আগ্ৰহেৰে আজি সন্ধিয়াৰ পৰা ৰৈ আছিলোঁ ৰাজস্থান ৰয়েলছক সমৰ্থন আগবঢ়াই হয়তো খেলখন চাবৰ কাৰণে কিয়নো ৰাজস্থান ৰয়েলছ হৈছে আমাৰ অসমৰ দল অসমৰ সমৰ্থিত দল কিয়নো ৰাজস্থান ৰয়েলছৰ বাবে অসম হৈছে দ্বিতীয় ঘৰ সেইবাবে অসমৰ প্ৰতিগৰাকী জনতাই হয়তো প্ৰায় সংখ্যক জনতাই ৰাজস্থান ৰয়েলছৰ পক্ষত আছে আৰু ঠিক তেনেদৰে আপোনালোকেও যিসকল লোকে ৰাজস্থান ৰয়েলছক সমৰ্থন দি তেওঁলোকে ৰৈ আছে খেল চাবৰ কাৰণে তেওঁলোকৰ বাবে ধন্যবাদ আৰু ভাল খবৰটো হৈছে ইতিমধ্যে ৰমেন হাজৰিকাই কমেণ্ট কৰিছে ৰৈ আছোঁ চাবৰ কাৰণে ধন্যবাদ আপুনি ৰৈ আছে আমিও ৰৈ আছোঁ খেল চাবৰ কাৰণে খন আহমেদে কমেণ্ট কৰিছে আমি কেকেআৰ অৰ্থাৎ তেওঁ কেকেআৰক সমৰ্থন কৰিছে ধন্যবাদ আপুনি কেকেআৰক সমৰ্থন কৰিব পাৰে কোনো ডাঙৰ কথা নহয় আনহাতে বিভিন্নজনে কমেণ্ট কৰা আৰম্ভ কৰিছে দুয়োটা পেজত আমি এনবি নিউজ আৰু অসম লাইভ 24 দুয়োটা পেজত সমান্তৰালভাৱে লাইভ চলাই আছোঁ এইটো লাইভ ছেছন আপোনালোকে কমেণ্ট কৰা ষ্টাৰ্ট কৰক কিছু মুহূৰ্তৰ পিছতেই বল প্ৰথমটো বল পৰিব ফিল্ডত প্ৰথমটো বল পৰিব পিটছত ৰাজস্থান ৰয়েলছে তেওঁলোকে সন্মুখীন হ'ব ৰাজস্থান ৰয়েলছৰ এটা বৃহৎ এটা ৰানৰ টাৰ্গেট দিবৰ কাৰণে চেষ্টা কৰিব কলকাতা নাইট ৰাইডাৰ্ছক কিন্তু সকলোতকৈ ডাঙৰ কথা 7 অভাৰৰ খেল 20 অভাৰৰ খেল নহয় 7 অভাৰ এই খেলখনত দুয়োটা শক্তিশালী দলৰ মাজত আপোনালোকৰ প্ৰেডিকশ্যন কি আপোনালোকৰ ধাৰণা কি যে কোনে মাৰিব শেষ আহি আজি খেলখনত কোনে জয়লাভ কৰিব আপোনালোকে কমেণ্টৰ জৰিয়তে জনাওক আমি আপোনালোকৰ কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিম মতিউৰ ৰহমানে লিখিছে আমি কেকেআৰ সাপোৰ্ট তেওঁ কেকেআৰক সমৰ্থন কৰোঁ বুলি কৈছে ধন্যবাদ মতিউৰ ৰহমান আনহাতে মন্নত প্ৰডাকশ্যন হাউছে কমেণ্ট কৰিছে আজি কোন জিতিব তেখেতে আমাক প্ৰশ্ন কৰিছে কিন্তু আমিতো যদি আমাক প্ৰশ্ন কৰে আমিতো ৰাজস্থান ৰয়েলছৰ ইতিমধ্যে ক'লোঁ যে আমি ৰাজস্থান ৰয়েলছক সমৰ্থন আগবঢ়াইছোঁ ৰাজস্থান ৰয়েলছ জিকাটো আমি বিচাৰিছোঁ আনহাতে ৰোহন আনচাৰীয়ে কমেণ্ট কৰিছে কেকেআৰ জিকিব বুলি তেওঁ কৈছে আব্দুল ছালাম চৌধুৰীয়ে কমেণ্ট কৰিছে অনলি কেকেআৰ আনহাতে আব্দুল কাছেমৰ মন্তব্য আই এম কেকেআৰ বুলি কমেণ্ট কৰিছে আনহাতে মহিম আলীৰ কমেণ্ট আই এম আৰ আৰ অৰ্থাৎ ৰাজস্থান ৰয়েলছক সমৰ্থন কৰিছে মুতৰ ৰহমানে কমেণ্ট কৰিছে মতিউৰ ৰহমানে কমেণ্ট কৰিছে কেকেআৰ জিকিব বুলি তেওঁ কমেণ্ট কৰিছে আনহাতে অঞ্জলি পেগুৱে কমেণ্ট কৰিছে আজমিল পেগুৱে কমেণ্ট কৰিছে অপেক্ষাৰত আছোঁ কৈছে ধন্যবাদ আপুনি অপেক্ষা কৰা আপোনাৰ অপেক্ষা ফল মিঠা হ'ল আমাৰো অপেক্ষাৰ ফল শেষত মিঠা হ'ল কিয়নো খেল আৰম্ভ হৈ গৈছে আমি কেকেআৰখন ফ্ৰেণ্ড অৰ্থাৎ কেকেআৰৰ ফ্ৰেণ্ড বুলি কৈছে ৰোহন আনচাৰীয়ে আনহাতে ৰাজাক মালিকে কৈছে কেকেআৰ আনহাতে ৰবিউল আলীয়ে মন্তব্য কৰিছে আজি কেকেআৰ জিকিব বুলি তেওঁ কৈছে আনহাতে ৰঞ্জিত ৰয়ে কৈছে কেকে বুলি তেওঁ কমেণ্ট কৰিছে আনহাতে আৰ ৰিয়ান 50 কৰিব বুলি কৈছে আশাটো ৰাখিছে ৰিয়ান পৰাগে 50 কৰাটো কিন্তু বৰ্তমান যিহেতু 7 অভাৰৰ খেল বান্ধি দিছে 7 অভাৰত হয়তো 50 কৰাটো খুব এটা ডাঙৰ কথা হ'ব ৰিয়ানৰ কাৰণে এটা বৃহৎ চেলেঞ্জ হ'ব কেনেকৈ সম্ভৱ হয় সেইটো ৰিয়ানে জানিব যদি 15টা বা 16টা বলত যদি ৰিয়ান পৰাগে আজি হাফ চেঞ্চুৰী কৰে তেন্তে এটা বৃহৎ অভিলেখ গঢ়িব ৰিয়ান পৰাগে আমিও আশা কৰিছোঁ ৰিয়ান পৰাগে আজি ভাল খেলক আনহাতে মন্নত প্ৰডাকশ্যন হাউছে কৈছে যে আমাৰ টিম মেনেজমেণ্টত আছে বৰষুণে কনফিউজ কৰি দিছে বুলি তেওঁ কমেণ্ট কৰিছে মন্নত প্ৰডাকশ্যন হাউচৰ ফালৰ পৰা তেওঁলোকৰ টিম হয়তো তেওঁলোকৰ কোনোবা টিমে তেওঁলোকে তাতে মেনেজমেণ্টত আছে বৰখাপৰা ষ্টেডিয়ামত আনহাতে হাজিব আলীয়ে কমেণ্ট কৰিছে কেকেআৰ আনহাতে নজৰুল খানে কমেণ্ট কৰিছে কেকেআৰ সমৰ্থন আনহাতে মনোৱাৰ হুছেইনৰ মন্তব্য কেকেআৰ জিতিব বুলি তেওঁ মন্তব্য কৰিছে আনহাতে জোনাকদাৰ মন্তব্য আৰ ছাপোৰ্ট কৰোঁ মই তেওঁ তেখেতে ৰাজস্থান ৰয়েলছক ছাপোৰ্ট কৰিছে আৰ ৰিয়ান পৰাগ কৈছে সঞ্জয় কাকতি সঞ্জয় বক্তিয়ে কমেণ্ট কৰিছে আনহাতে ৱাৰিফ হকে কৰিছে কেকেআৰ প্ৰভাত গগৈ মন্তব্য আৰ জিকিব বুলি কৈছে আনহাতে সাইৰুদ্দিন আলীৰ মন্তব্য কেকেআৰ আনহাতে সানিয়া খানৰ মন্তব্য কেকেআৰ আনহাতে নীলোৎপল দত্তৰ মন্তব্য আৰ আনহাতে ৰফিকুল ইছলামৰ মন্তব্য কেকেআৰ আব্দুল কাছেমৰ মন্তব্য এছ আৰ কে মানে কেকেআৰ তেখেতে হয়তো কেকেআৰৰ কথা ক'ব বিচাৰিছে আনহাতে আব্দুল ইছলামৰ মন্তব্য আৰ জিকিব কাৰ্তিক বৰাৰ মন্তব্য আকৌ বৰষুণ আহিল বুলি তেওঁ মন্তব্য কৰিছে অৰ্থাৎ আকৌ বৰষুণ খেলপথাৰত বৰ্তমানলৈকে অহা নাই অহাৰ কোনো তথ্য অহা নাই হয়তো তেখেতে ষ্টেডিয়ামত আছে কি জানি সেইটো কাৰণে হয়তো কমেণ্ট কৰিছে বাৰু যে নহওক আমাৰ যিসকল সাংবাদিক ষ্টেডিয়ামত উপস্থিত আছে তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ নতুন আপডেট অহা নাই আনহাতে মতিউৰ ৰহমানৰ মন্তব্য কেকেআৰ প্লেয়াৰ চাব যিয়ে মোৰ লগত পেয়াৰ্ছ
তেখেতৰ মন্তব্যটো মই ভালদৰে বুজি পোৱা নাই সাহেবুদ্দিন আলিয়ে পুনৰ লিখিছে কেকেআৰ জিকিব কৈছে নিপু বৰগোহাঁই লিখিছে বৰষাৰ পৰা নামটো সলনি কৰাটো বিচাৰোঁ খেল হ'লে বৰষুণ দিয়া নামৰ আগত বৰষুণৰ সম্পৰ্ক আছে বুলি তেওঁ মন্তব্য কৰিছে ব্যক্তিগত নিপু বৰগোহাঁই ব্যক্তিগত মন্তব্য তেখেতে জনাইছে বাৰু কোনো কথা নাই যদি এছচি অৰ্থাৎ আসাম ক্ৰিকেট এছ'চিয়েশ্যনে যদি আপোনাৰ যদি কমেণ্টটো শুনি আছে বা তেওঁলোকে দেখিছে হয়তো তেওঁলোকে চিন্তা চৰ্চা কৰিব পাৰে জাষ্ট এটা মই জক অৰ্থাৎ কমেডি অৰ্থাৎ ক'লোঁ কৌতুকাত্মকভাৱে আকৌ বৰষুণ দিছে হয় নিশ্চয় আমাৰ এই মুহূৰ্তত খবৰ আহিছে বৰ্ষাপাৰা ষ্টেডিয়ামত পুনৰ বৰষুণ আকৌ বেয়া খবৰ আহিল বৰ্ষাপাৰা ষ্টেডিয়ামত এই খেল আৰম্ভ হ'বৰ কাৰণে টছ কৰা হ'ল কলকাতা নাইট ৰাইডাৰ্ছে জয় হ'ল তেওঁলোকে বলিং কৰাৰ সিদ্ধান্ত ল'লে 10:45 বল মৰাৰ কথা আছিল আকৌ বৰষুণ আৰম্ভ হৈছে বৰ্ষাপাৰা ষ্টেডিয়ামত আকৌ চেঁচা পানী আপোনাৰ মোৰ যি আশা আছিল খেল চাম বুলি আবেলিৰ পৰা যেনেদৰে ৰৈ আছিলোঁ সেই আশাত পুনৰ চেঁচা পানী আকৌ বৰষুণ হয়তো এবাৰ বৰষুণৰ কাৰণে পুনৰ খেল ৰৈ গৈছে পুনৰ বৰষুণৰ বাবে পুনৰ ৰেইনফল আৰম্ভ হৈছে বৰ্ষাপাৰা ষ্টেডিয়ামত আৰু আপোনালোকৰ কমেণ্ট যিকি নহওক আপোনালোকৰ আশা নেৰিব কিয়নো ৰাজস্থান ৰয়েলছে খেলৰ পৰা বাহিৰ হোৱা নাই কলকাতা নাইট ৰাইডাৰ্ছে খেলৰ পৰা বাহিৰ হোৱা নাই তেওঁলোকে আজিৰ খেলখন নেখেলে হয়তো তেওঁলোকে ছেমি ফাইনেলত দুইটা দলকে হয়তো পুনৰ আপোনালোকে দেখিব পাৰে হয়তো ফাইনেলতো কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থানক হয়তো আপোনালোকে ফাইনেল টিম হিচাপেও দেখিব পাৰে কোনো ডাঙৰ কথা নহয় খেলত হয়তো দুইটা দলেই ফাইনেলত উপনীত হ'ব পাৰে আনহাতে জাহিদুৰ ৰহমানে কৈছে আৰ আনহাতে দিগন্ত ডেকাই কৈছে কেকেআৰ মনোৱাৰ হুছেইনৰ মন্তব্য টছ হ'ব কেতিয়া টছ হৈ গ'ল মনোৱাৰ হুছেইন ডাঙৰীয়া টছত কলকাতা নাইট ৰাইডাৰ্ছে জিকিছে তেওঁলোকে বলিং লোৱাৰ সিদ্ধান্ত লৈছিল কিন্তু আকৌ বৰষুণ বেয়া খবৰ জাহিৰুল ইছলামৰ মন্তব্য আৰ জিকিব বুলি তেওঁ মন্তব্য কৰিছে বাবুল বড়ুৱে মন্তব্য কৰিছে ঘৰত আহিলোঁ নাচাওঁ আৰু কৈছে বাবুল বড়ু আপুনি ঘৰলৈ গ'ল এক প্ৰকাৰে চাবলৈ গ'লে আপুনি এটা বেয়া নকৰিলে কিয়নো আকৌ বৰষুণ আহিছে খেল আৰম্ভ হোৱাৰ কথা আছিল আকৌ বৰষুণ আনহাতে জাহিদুৰ ৰহমানৰ মন্তব্য আৰক সমৰ্থন কৰিছোঁ বুলি কৈছে জাহিদুৰ ৰহমানে কৈছে আৰ ছাইদুল ইছলামৰ পুনৰ মন্তব্য কেকেআৰ ৰাকিবুল ইছলামৰ মন্তব্য বৰষুণ আহিছে হয় আমিও গম পাইছোঁ বৰষুণ আহিছে অসমৰ জনতাকো জনাবলৈ চেষ্টা কৰিছোঁ বৰষুণ পুনৰ আহিল বৰ্ষাপাৰা ষ্টেডিয়ামত আব্দুল কাছিমৰ মন্তব্য আই লাভ ইউ SRK কেকেআৰ অৰ্থাৎ কেকেআৰৰ স্বত্বাধিকাৰী SRK তেওঁ ভাল পাওঁ বুলি কৈছে আব্দুল কাছেমে জাহিদুৰ ৰহমানৰ মন্তব্য আৰ জিকিব বুলি তেওঁ মন্তব্য কৰিছে মছিফ আহমেদে এটা দীঘলীয়া মন্তব্য লিখিছে আপোনাৰ মন্তব্যটো পঢ়িব নোৱাৰাৰ কাৰণে মই আপোনাৰ পৰা ক্ষমা বিচাৰিছোঁ কিয়নো আপুনি এটা দীঘল মন্তব্য লিখিছে আনহাতে আবু একুব মণ্ডলে লিখিছে কেকেআৰ উইন হোগা বুলি তেওঁ মন্তব্য কৰিছে কিন্তু আকৌ বৰষুণ দুখৰ বিষয় কেকেআৰ উইন হোৱাটো আমিও বিচাৰিছিলোঁ বা আপোনালোকেও বিচাৰিছিলে কিন্তু আকৌ বৰষুণ আৰম্ভ হৈ গ'ল যিহেতু এতিয়া হয়তো বৰুণ দেৱতাই যদি পুনৰ সন্তুষ্ট হয় তেন্তে বৰষুণ যদি এৰি দিয়ে তেন্তে খেল আৰম্ভ হ'ব আৰু যেই নহওক আপোনালোকৰ যি কমেণ্ট আছিল কমেণ্টৰ বাবে ধন্যবাদ আপোনালোকে একেলগে NB নিউজ আৰু অসম লাইভ 24 এই দুইটা পেজত যিসকল দৰ্শকে চাই আছে লাইভ ছেশ্যনটো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ এই খেলৰ সম্পৰ্কত তথ্য 10:45 প্ৰথমটো বল ক্ৰিজত পেলোৱাৰ কথা আছিল কলকাতা নাইট ৰাইডাৰ্ছৰ বলিং পক্ষৰ বলিং যি বিক্ৰম আছিল বলিং বিক্ৰমক প্ৰতিহত কৰিবৰ কাৰণে যি য়শস্বী জয়সৱাল আৰু আজি যেহেতু বাটলাৰ নাই জাজ বাটলাৰ নথকাৰ কাৰণে হয়তো সঞ্জু স্যামসন হয়তো ওপেনাৰ ৰখাৰ কথা আছিল কিন্তু আকৌ বৰষুণ দুখৰ বিষয় খেলখন হয়তো আপোনালোকে এবাৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ হয়তো এখন খেল আপোনালোকে চোৱাৰ পৰা আমি যেনেদৰে আশাহত হ'লোঁ হয়তো আপোনালোকেও ক'ৰবাত আশাহত হৈছে কোনো কথা নাই আমি আশা ৰাখিছোঁ আপোনালোকেও আশা ৰাখক যাতে আহিব লগা এইবাৰ ছিজনৰ IPL ছিজনৰ যিখন ফাইনেল খেল এই ফাইনেল খেলখন যাতে এনেদৰে পুনৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ মাজতেই যাতে হয় আপোনালোকে অন্তত সেইটো আশা ৰাখক সেইটো আশা আমিও ৰাখিছোঁ আৰু এইখিনিকে কৈ আজিৰ লাইভ ছেশ্যনটোৰ পৰা মই অৰূপ মৰাঙে এই সময়ত বিদায় লৈছোঁ ধন্যবাদ